আজি আমি গণিতৰ এটা খুব গুৰুত্বপূৰ্ণ কনসেপ্ট গণিতক আৰু উৎপাদক। আজি অলপ উৎপাদকৰ বিষয়ে আমি আলোচনা কৰিছো না যে উৎপাদকনো কি বস্তু। তেতিয়া এই উৎপাদক যাক ইংৰাজীত ফেক্টৰ বুলি কোৱা হয় খুব এটা দৰকাৰী আৰু যেতিয়ালৈকে তোমালোকৰ গণিত থাকিব প্ৰতিটো ক্ষেত্ৰতে তোমালোকক এই উৎপাদক বা ফেক্টৰৰ কনসেপ্টটো প্ৰয়োজন হ'বই হ'ব। আমি কথা হল কি ফেক্টৰ বুলি ক'লে আমি কি বুজি পাইছো। এতিয়া আমি ফেক্টৰ কনসেপ্টটো শিকাৰ আগতে আমি দুটামান কথা আমি বুজি ল'বলৈ চেষ্টা কৰিছো না। সাপোজ আমি এটা সংখ্যা লৈ ললো সে 12 আৰু এটা আমি ধৰ 24 এটা আমি সংখ্যা লৈ লৈছো, ঠিক আছে বুজিবৰ কাৰণে। এতিয়া কথা হল কি যে আমি এই 12 টুক বা 24 টুক এনেকুৱা কি সংখ্যাৰে পূৰণ কৰিলে আমি 12 পাম। আমি এটাটাকে বুজিবলৈ চেষ্টা কৰোঁ আহা। প্ৰথমে আমি 12 সংখ্যাটোৰ ক্ষেত্ৰতে চিন্তা কৰোঁ যে এনেকুৱা কি সংখ্যা আছে যাক পূৰণ কৰিলে 12 পোৱা যায়। কথাটো বুজি পাইছানে? একদম সিম্পল যে এনেকুৱা কি সংখ্যা আছে যাক পূৰণ কৰিলে আমি 12 পাব পাৰোঁ, ঠিক আছে। এতিয়া যদি আমি চিন্তা কৰোঁ তেতিয়া চোৱা, যদি আমি 1 টুক এই সংখ্যাটোৰ লগত পূৰণ কৰোঁ, মানে একেৰে যদি সেই সংখ্যাটোক পূৰণ কৰোঁ তেতিয়াহ'লে আমি সদায় সেই সংখ্যাটোকে পাওঁ। তাৰ মানে 1 12 গুণ 12 অৰ্থাৎ একেৰে 12 লগত পূৰণ কৰিলে আমি কি পাইছোঁ? 12 লগত 12 পাইছোঁ। সিমিলাৰলি যদি আমি 1 লগত 24ক পূৰণ কৰোঁ তেতিয়াহ'লে আমি 24 পাম। তাৰপিছত এনেকুৱা কি সংখ্যা আছে আৰু কি সংখ্যা আছে যাক পূৰণ কৰিলে 12 পোৱা যায়? আমি এতিয়া 1 পালোঁ, 1ৰ পিছত যদি আমি 2 চাওঁ, ইয়েছ 2ৰ লগত আমি যদি 6 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 12 পাম। ঠিক সেইদৰে 3ৰ লগত 4 পূৰণ কৰিলে আমি 12 পাম। তাৰপিছত আকৌ 4ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেতিয়াও 12 পোৱা যায়। আকৌ 6ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়াও 12 পোৱা যায়। ঠিক সেইদৰে সংখ্যাটোৰ লগত পুনৰ সংখ্যাটোৰ নিজৰ লগত যদি 1 পূৰণ কৰা যায়, অৰ্থাৎ আমাক 12 সংখ্যাটো উলিয়াবলৈ দিছিলে, 12ৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম? 12 পাম। তাৰমানে আমি কি বুজি পালোঁ যে এই যিকেইটা সংখ্যা, কোনকেইটা সংখ্যা পালোঁ আমি এতিয়া? এই 1 2 3 4 6 আৰু 12, তাৰমানে এইফালৰ সংখ্যাকেইটা। এই সংখ্যাকেইটাই কি সংখ্যাটো উৎপাদন কৰিছে যে এই সংখ্যাকেইটা আমি পূৰণ কৰিলে আমি কি সংখ্যাটো পাইছোঁ? 12। গতিকে এই সংখ্যাকেইটাক আমি কিহৰ উৎপাদক বুলি ক'ব পাৰোঁ? 12ৰ উৎপাদক বুলি ক'ব পাৰোঁ। 12ৰ উৎপাদক। তাৰ মানে তেতিয়াহ'লে আমি এইটো কথা আমি অলপ এনেকৈও ক'ব পাৰোঁ যে ফেক্টৰ বা উৎপাদক মানে কি, যে যেতিয়া কোনোবা এটা সংখ্যা মিনছ 12, এই 12 সংখ্যাটোক আমি অন্য কি সংখ্যাৰে পূৰণ কৰিলে পাইছোঁ, সেই সংখ্যাবোৰেই হৈছে এই 12টো উৎপাদক। তাৰমানে কি যে কোনো এটা নিৰ্দিষ্ট সংখ্যাক আমি অন্য যিবিলাক সংখ্যাৰে পূৰণ কৰিলে পাওঁ সেই সংখ্যাবিলাকেই হৈছে এই নিৰ্দিষ্ট সংখ্যাটোৰ উৎপাদক। তাৰ মানে মই আকৌ এবাৰ বুজাই দিছোঁ যে আমি সংখ্যা এটা লৈছিলোঁ 12 আৰু আমি 12ক কি সংখ্যাৰে পূৰণ কৰি আমি 12 পালোঁ? 1ৰ লগত 12 পূৰণ কৰি 12 পালোঁ, ঠিক 2ৰ লগত 6 পূৰণ কৰি 12 পালোঁ, 3ৰ লগত 4 পূৰণ কৰি 12 পালোঁ, 4ৰ লগত 3 পূৰণ কৰি 12 পালোঁ, 6ৰ লগত 2 পূৰণ কৰি 12 পালোঁ আৰু 12ৰ লগত 1 পূৰণ কৰি 12 পালোঁ। অৰ্থাৎ 1 2 3 4 6 12 এই সংখ্যাকেইটা কাৰ উৎপাদক? এই 12টোৰ উৎপাদক। অ'কে, আমি একেটা কথাই আমি 24টোৰ লগত এপ্লাই কৰি চাওঁ আহা। আমি প্ৰথমে লিখিছোঁ যে আমাক যিহৰে উৎপাদক উলিয়াবলৈ নিদিয়ক কিয়ক, আমি 1ৰ লগত যদি সেই সংখ্যাটোকে পূৰণ কৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমি সেই সংখ্যাটো পামেই পাম। তাৰমানে 1 সকলো সংখ্যাৰে উৎপাদক, সেই কথাটো মনত ৰাখিবা। এতিয়া আমি 1 পূৰণ 24 আমি 24 পালোঁ। তাৰপিছত 2ৰ লগত কিবা পূৰণ কৰিলে 24 পায় নেকি আমি সেইটো চাওঁ আহা। ডেফিনেটলি 2ৰ লগত যদি আমি 12 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 24 পাম। তাৰপিছত 3ৰ লগত যদি আমি 8 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 24 পাম। আকৌ 4ৰ লগত আমি 6 পূৰণ কৰিলে 24 পাম। তাৰপিছত 5ৰ লগত কিবা পূৰণ কৰিলে 24 পায় নেকি? নাপায়। 5ৰ লগত একো পূৰণ কৰিলে 24 নাপায়। ঠিক সেইদৰে আকৌ 6ৰ লগত 4 পূৰণ কৰিলে 24 পায়। তাৰপিছত 8ৰ লগত 3 পূৰণ কৰিলে 24 পায়।
পুনৰ 12ৰ লগত 2 পূৰণ কৰিলে 24 পায় তাৰ পিছত পুনৰ সেই সংখ্যাটোক অৰ্থাৎ 24ৰ লগত 1 পূৰণ কৰিলে 24 পায় তাৰমানে আমি কি বুজিলো যে এই যিকিটা সংখ্যা কোনকিটা সংখ্যা এক এই ফালৰ যিকিটা সংখ্যা এইটা এই গুটেকিটা হৈছে কাৰ উৎপাদক 24ৰ উৎপাদক আমি এনেকৈ লিখিব পাৰোঁ 2 3 4 6 8 12 আৰু সংখ্যাটো নিজেই কিহৰ উৎপাদক এই সংখ্যাগিটাৰ উৎপাদক 24ৰ উৎপাদক এটা কথাটো বুজি পাইছা নিশ্চয় উৎপাদক মানে কি তাৰ মানে আমি কি কৰিছো যে আমাক যিকোনো সংখ্যাৰ উৎপাদক উলিয়াবলৈ আমি কি কৰিব লাগিব সেই সংখ্যাগিটা বিচাৰিব লাগিব যিগিটা পূৰণ কৰিলে আমাক সেই সংখ্যাটো আমি পাওঁ তাৰমানে 12 উৎপাদক উলিয়াবলৈ আমি কি কৰিলো আমি সেই সংখ্যাগিটা বিচাৰিলো যিগিটা পূৰণ কৰিলে 12 পোৱা যায় সিমিলাৰলি আমি 24ক যেতিয়া আমাৰ 24ৰ উৎপাদক উলিয়াবলৈ দিলে তেতিয়াহলে আমি কি কৰিলো সেই সংখ্যাগিটা বিচাৰিলো যিগিটা সংখ্যা পূৰণ কৰিলে 24 পায় কথাটো বুজি পাইছানে আৰু তাৰ পিছত আমি সেই সংখ্যাগিটা লাষ্টত লিখিলো যে 12ৰ ক্ষেত্ৰত আমি কি পালো 1 2 3 4 6 আৰু 12 সংখ্যাটো নিজে এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ ঠিক হেদৰে 24ৰ ক্ষেত্ৰত কি হৈছে 1 2 3 4 6 8 12 24 এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 24টো পাইছো গতিকে উৎপাদক মানে কি যে যিকোনো এটা সংখ্যাক মই একবাৰ কৈ দিছো কথাটো অলপ বুজিবলৈ যত্ন কৰিবা যে যিকোনো এটা সংখ্যাক আমি আন যিবিলাক সংখ্যাৰে পূৰণ কৰিলে পাওঁ তাৰমানে কথাটো কি যে যিকোনো এটা সংখ্যা তাৰমানে 12 হ'ব পাৰে 24 হ'ব পাৰে 8 হ'ব পাৰে 9 হ'ব পাৰে যিকোনো এটা সংখ্যাক আমি অন্য কোনো সংখ্যাৰে পূৰণ কৰিলে যেতিয়া আমি সেই সংখ্যাটো পাম সেই পূৰণ কৰা সংখ্যা কেইটাকে আমি এই সংখ্যাটোৰ উৎপাদক বুলি ক'ব পাৰোঁ গতিকে আশা কৰিছো কথাটো তোমালোকে বুজি পাইছা আজি আমি উৎপাদকৰ কনসেপ্টটো এইখিনিতে থৈছো থ্যাংক ইউ